গুৱাহাটীত হলিউডৰ ছিংগাৰ পোষ্ট মেলন আছিল আৰু পোষ্ট মেলনৰ প্ৰগ্ৰেমটো চাব নোৱাৰাৰ বাবে আমাৰ কিছুমানে এনেকুৱা ৰিয়েক্ট কৰিছিল যেন বহুত ডাঙৰ কিবা এটা মিছ কৰিছিল। মই এটাই কথা কওঁ, এনেহেন ঠাণ্ডাৰ দিনত কম্বলৰ তলৰ পৰা উঠাই লৈ যাব লাগিলে সেইজন একমাত্ৰ আমাৰ মৰমৰ জুবিন দাহে হ'ব লাগিব। আৰু জুবিন দাৰ প্ৰগ্ৰেম চাব নোৱাৰিলেহে আমি আফচোচ কৰিম। তাৰ বাহিৰে আমি অসমত কাৰো প্ৰগ্ৰেমৰ বাবে ইমান আফচোচ নকৰোঁ। আমি টেলেণ্টক মানো, কিন্তু আফচোচ আমি অকল এখেতৰ বাবেই কৰিম, কাৰণ এখেত আমাৰ হৃদয়ত আছে আৰু আমি সংগীত প্ৰেমী হয়, আমি গান ভাল পাওঁ। আৰু জুবিন দাই সঁচাকৈ গানে গায়, জুবিন দাৰ মাতত সঁচাকৈ গান আছে। গতিকে আমাৰ অসমত জুবিন দাৰ বাহিৰে আমি কোনো এনেকুৱা শিল্পীৰ প্ৰগ্ৰেম মিছ কৰাৰ বাবে কেতিয়াও আফচোচ নকৰোঁ, একমাত্ৰ জুবিন দাৰ বাবেহে কৰিম।